বিশিষ্ট কবি উজ্জ্বল পাউগামৰ মাতৃ আমাৰ কাষত আছে। আমাৰে সৌভাগ্য আজি আমি আই কাষতে পাইছোঁ। কেনেকুৱা লাগিছে আপোনাৰ ল'ৰাৰ কামক লৈ আপুনি কিমান সুখী? সুখীয়ে আৰু যি কৰিছে হয় হয় তোমালোকৰ লগত লগ লাগি চবেই মিলা হয় মিলি তোমালোকৰ আশীৰ্বাদত এটা ইমান এটা সুন্দৰ পৰিৱেশ, ভাবিব নোৱাৰা পৰিৱেশ। হয় আমি খুবেই আপ্লুত হৈছোঁ। হয় তেওঁৰ গোটেই মানুহজনৰ যিটো ভাগ, ভিতৰৰ অংশটো আমি তেওঁৰ গোটেই পৰিৱেশটোত আমি দেখা পাইছোঁ আচলতে। খুব ভাল লাগিছে। মানুহ ইয়াত কবিতা পাঠ কৰিবলৈ বা অনুষ্ঠান পৰিৱেশন কৰিবলৈকে নহয়, এই ডক্সুৰী উৎসৱত অহাটো তাৰমানে নিতান্তই দৰকাৰ। আমি দুলীয়াজানৰ পৰা আহিছোঁ, দুলীয়াজান ভাদৈ পাঁচালিৰ পৰা আহিছোঁ। আজি ইয়াতে আমাৰ সদৌ অসম কবি সন্মিলনৰ উপসভাপতি উজ্জ্বল পাউগাম ডাঙৰীয়াৰ শব্দ কৃষিপামত ডক্সুৰী নামাকৰণেৰে এটি খুব সুন্দৰ অনুষ্ঠানৰ তেখেতে আয়োজন কৰিছে চাৰিদিনীয়াকৈ। আজি তেখেতে আমাক এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছিলে। আমন্ত্ৰণ কৰাৰ বাবে এই চেগতে আপোনাৰ যোগেদিয়ে কবি উজ্জ্বল পাউগাম ডাঙৰীয়াৰ লগতে ডক্সুৰী আয়োজকসকললৈ আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাক এটা ইমান এটা সুন্দৰ পৰিৱেশ, ভাবিব নোৱাৰা পৰিৱেশ। আমি খুবেই আপ্লুত হৈছোঁ আৰু ইমান এটা প্ৰাকৃতিক পৰিৱেশৰ লগত তেখেতে ইমান সুন্দৰকৈ আয়োজন কৰিছে। এতিয়া আমি দেখা পাইছোঁ নদীৰ কাষতে এখন মুকলি মঞ্চ তৈয়াৰ কৰিছে। সেই মুকলি মঞ্চত এতিয়া বিভিন্ন ধৰণৰ অনুষ্ঠান হৈ আছে। আমাৰে সৌভাগ্য, আমি আজি শিশুসকলৰ কিছুমান অনুষ্ঠান উপভোগ কৰিলোঁ আৰু লগতে আমি নাটকো উপভোগ কৰিলোঁ। আৰু এতিয়াও তাতে যিখন মুকলি মঞ্চ আছে, অনুষ্ঠান হৈয়ে আছে। আৰু এতিয়া আমি তেখেতৰ এই বাসগৃহৰে পুথিভঁৰাল আছে, এটা শব্দ পুথিভঁৰাল, মুকলি পুথিভঁৰাল এটা আছে। তাৰ প্ৰাংগণলৈ আহিছোঁ। খুব এটা ধুনীয়া পৰিৱেশ, বহুত ভাল লাগিলে। আমি ইয়াত আহি অসমৰ বিভিন্ন ঠাইৰ কবিসকলক লগ পাইছোঁ। এতিয়া হ'ব কবিতাৰ এটা অনুষ্ঠান এটা হ'ব, তাতে আমি ভাগ ল'বৰ কাৰণে আহিছোঁ। আপোনাকো লগ পাই খুবেই ভাল লাগিল। ধন্যবাদ। মোৰ ফালৰ পৰা আপোনালৈও আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এইখন ক'বলৈ সুযোগ দিয়াৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপোনাকো শুভেচ্ছা জনাইছোঁ আপোনাৰ কবিতা অনুষ্ঠানলৈ। উজ্জ্বলদাৰ যি সৃষ্টিশীল আচলতে মন, সেই সৃষ্টিশীল মনটোক আমি আচলতে শব্দ কৃষিপামলৈ আহিলেহে আমি আচলতে অনুভৱ কৰিব পাৰোঁ। আপুনি কি ক'ব? গোটেই কৃষিপামৰ যি আপোনাৰ বৰ্ণময় পৰিৱেশ দেখি কেনেকুৱা লাগিছে আপুনি? দেখিতো মই ইমানেই অভিভূত হৈছোঁ যে মই আহাৰ পৰা ঘূৰিয়ে ফুৰিছোঁ। তেওঁৰ গোটেই মানুহজনৰ যিটো ভাগ, ভিতৰৰ অংশটো আমি তেওঁৰ গোটেই পৰিৱেশটোত আমি দেখা পাইছোঁ আচলতে। আৰু শুনি আছিলোঁ ডক্সুৰী অনুষ্ঠানটোলৈ কেইবাবাৰো আগতে আমন্ত্ৰণ জনাইছিল, যদিও আহিবলৈ তেনেধৰণে সুযোগ সুবিধা নিমিলিছিল। এইবাৰ ঈশ্বৰৰ কৃপাত মিলিল সুবিধাখন, আহি পেলাই অভিভূত হৈছোঁ খুব। মাজুলী জিলা কবি সন্মিলনৰ সন্মানীয় সম্পাদক, সাম্প্ৰতিক সময়ৰ প্ৰতিষ্ঠিত কবি আমাৰ মাজত আছে, শ্যামন্ত পায়েং ডাঙৰীয়া আছে। শ্যামন্ত পায়েং, আজি শব্দ কৃষিপামৰ যি সেউজময় পৰিৱেশ, আৰু এই পৰিৱেশত আমি যদি খন্তেক সময় যদি থাকোঁ, সঁচাকৈ নিজকে অভিভূত হওঁ। আচলতে আমি ক'ত আছোঁ ন? উজ্জ্বল পাউগামৰ আজি সৃষ্টিশীলতাক আমি আচলতে শ্ৰদ্ধা জনাবই লাগিব বা স্বীকাৰ কৰিব লাগিব। কি ক'বা? তেখেতৰ এই ডক্সুৰী সাহিত্য আৰু সংস্কৃতিৰ উৎসৱটি 7 বছৰ হ'ল। আমি দেখি আহিছিলোঁ, শুনি আহিছিলোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে এই তাৰমানে উৎসৱলৈ কেতিয়াবা আমন্ত্ৰণ লাভ কৰাৰ তীব্ৰ এপাহ এটা আছিলে, কিন্তু নিজেতো ক'ব নোৱাৰি ন মোক মাতিব বুলি। কিন্তু ৰৈ আছিলোঁ, অৱশেষত এইবাৰ মাতিলে, আহিলোঁ, অভিভূত হৈ পৰিছোঁ। মানে ইয়াৰ পৰিৱেশ, যিহেতু ইয়াৰ পৰিৱেশ, মই আহিয়ে তাৰমানে জিন্তু দাক কৈছোঁ, ইয়াৰ প্ৰধান সচিব জিন্তু দাক মই ক'লোঁ, উজ্জ্বলে কবিতা নিলিখিব কিয়? ইমান এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, সঁচাকৈ মানে অভিভূত হৈছোঁ। খুব ভাল লাগিছে। মানুহ ইয়াত কবিতা পাঠ কৰিবলৈ বা অনুষ্ঠান পৰিৱেশন কৰিবলৈকে নহয়, এই ডক্সুৰী উৎসৱত অহাটো তাৰমানে নিতান্তই দৰকাৰ, মানে মানসিক তৃপ্তিৰ কাৰণে। আৰু মানুহ এজনক তাৰমানে সুস্থ মগজু এটা বাহাল ৰাখিবৰ কাৰণে মানসিক তৃপ্তিটো খুবেই প্ৰয়োজন। গতিকে আপোনালোকে আহক। আৰু কথা দিলোঁ, এই বছৰৰ পৰা প্ৰতি বছৰে আহিম। মই মাতক নামাতক এইটো ছেকেণ্ডেৰী কথা, মই প্ৰতি বছৰে আহিমেই মানে। আৰু কিছু সময়ৰ পিছতে এক কবিতাময় পৰিৱেশ ৰচনা হ'ব বা আৰম্ভ হ'ব, কেনেকুৱা লাগিব?
ক'লোৱে একদম মানে পৰিৱেশটো এটা মানে সাংঘাতিক এটা মানে মনোৰম অঁ তাৰমানে বুজাব নোৱাৰা পৰিৱেশ বুজাব নোৱাৰে পৰিৱেশ বৰ্ণনা কৰিলে হয়তো এই মই সঠিক বৰ্ণনা কৰিব নোৱাৰিম কিন্তু পৰিৱেশটো আচলতে কবিতা নাগালেও তাৰমানে কবি তাৰমানে গোটেই পৰিৱেশটো তাৰমানে কবিময় কাব্যময় হৈ থাকে কাব্যময় হৈ থাকে একদম মানে বিৰাট ভাল লাগিব মই অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ তাৰমানে এই মুহূৰ্তলৈকে তাৰমানে হয় ধন্যবাদ জনাইছোঁ আৰু তোমাৰ কবিতা অনুষ্ঠানলৈ আমি শুভেচ্ছা জ্ঞাপন